এডমিটখন আনিব, এইটো কম্পালচৰি এডমিট লাগিব, তাৰপিছত আধাৰ কাৰ্ড এখন লৈ আনিব। হাই গাইছ, নমস্কাৰ এণ্ড ৱেলকাম টু মাই ইউটিউব চেনেল এণ্ড গাইছ, আজি আমি গৈ আছোঁ গুৱাহাটীলৈ। চ' গাইছ আপোনালোকে ভিডিঅ'টো চাই থাকিব। SSC এক্সাম দিবলৈ গৈ আছোঁ, মই নিদিওঁ, মোৰ ফ্ৰেণ্ডজনে দিব। ফ্ৰেণ্ডজন ৰুমত আছে, মই এফালে চুচু কৰিব আহিছোঁ দেই গাইছ। চ' গাইছ, আমি দুজন ৰুমৰ পৰা ওলাই আহিলোঁ, আমি 500 টকা তেল ভৰাই লৈছোঁ। এতিয়া আমাৰ ৰিপৰ্টিং টাইম আছে 1:30 পৰা আছে, আৰু যিজন ল'ৰা এক্সাম দিব এইজন ল'ৰা মোৰ পিছফালে বহি আছে। কেনেকুৱা হয় নাজানো আৰু, কিয় দিব যাব। মোৰতো নাই এক্সাম, মই এপ্লাই নকৰিলোঁ যিহেতু, তাৰ লগত গৈ দিওঁ। চ' গাইছ চাই থাকিব। এতিয়া আমি নেলি পেট্ৰল পাম্পত তেল ভৰাই লৈ চিধা গুৱাহাটীলৈ বুলি লেটছ গ'। চ' গাইছ ফাইনেলি আমি দুজন আহি পালোঁ, ধুনীয়াকৈ আহিলোঁ, একো অসুবিধা হোৱা নাই ৰাস্তাত। এতিয়া আমি দুজনে অলপ ৰখিব লাগিব। এতিয়া বাজিছে 12:14। কেইটা বজাত ৰাস্তা টাইমটো ৰিপৰ্টিং টাইমটো কিমানত আছিলে? 1:45 ৰিপৰ্টিং টাইম আছে তাৰ। তাৰপিছত যাব লাগিব, এতিয়া বহুত টাইম আছে। এতিয়া অলপ মুডটো ফ্ৰেছ হৈ ল'ম। মইতো বাহিৰতে আহিব লাগিব, এই লগৰটোহে দিব। ভালকৈ দিবা দেই ঐ ককাই। ল'ৰা ছোৱালী ইমান দেখা নাই, অলপ পিছত আহিব চাগে। এতিয়া টাইমটো অলপ আমি সোনকালে আহিব যিহেতু। पढ़ा दे बस। थोड़ा रेस्ट करेगा अभी, थोड़ा खाएगा, खिलाएगा, हमको भी खिलाएगा, खुद भी खाएगा, हमको भी खिलाएगा। চগাছ ইকম তাৰ ওচৰতে মানে ফ্ৰণ্টত এনেকৈ দোকান আছে, আৰু ধুনীয়াকৈ আহি পিনে আৰু খাব পাৰে। এইটোৱে ভাল লাগিছে ইয়াৰ পৰা চাই। আমি সিটো পৰাই আছিলোঁ, এইফালে ঘূৰি আহিছোঁ নেকি। মই ৰখি থাকিম দেই এনেকৈ, বৰিং কৰি থাকিম আৰু। 12:24 ফাইনেলি আমাৰ অৰ্ডাৰ খাই লওঁ, থৈছি লওঁ। টেষ্টটো কেনেকৈ সুধিছোঁ ভালে। চ' গাইছ, লগৰজনে এক্সাম দিবৰ কাৰণে গুচি গ'ল, সেইখিনি মই ভিডিঅ' কৰা নহ'ল। আৰু এতিয়া মই অকলে বহি আছোঁ, বাইকখন পাৰ্কিং কৰি লৈ হেলমেট চেলমেট ৰখাই হেলমেটৰ ওপৰত বহি আছোঁ। চব মানুহ চব খালী হৈ গ'ল। যাৰ মানে ৰাতিপুৱা আছিলে সিহঁতে দি পিনে গুচি গ'ল। এতিয়া গাইছ মই অকলে ৰখি আছোঁ। ৰাতিপুৱা ঠাইখিনি এতিয়া এক্সাম দিবলৈ গৈছে। এতিয়া বাজিছে 1:32, সি 3টা বজাত ওলাব। চ' গাইছ ভিডিঅ'টো চাই থাকিব। গাইছ চুলচুলকৈ আমনি লাগিছে। এতিয়া বাজিছে 2:21। কেনেদিখিনি গেটৰ পৰা ভিতৰত সোমাই গ'ল, ভিতৰলৈ যাব দিয়া নাই। মোৰ ৰখি ৰখি আমনি লাগিছে। বিস্কুটখিনি খাই আছোঁ, চব অৰেঞ্জ বিস্কুট। এবাৰ বাইকত বহোঁ, তাৰ পৰা আঁতৰি আকৌ এবাৰ বেলেগত বহি আছোঁ, এনেকৈ কৰি আছোঁ। কি কৰিম আৰু, বৰিং। মোৰ নিচিনা বহুত ল'ৰা আছে দেই, এইবিলাক বাইকত বহি আছে। এই গেটত সোমাই যোৱাৰ পৰা ধৰি স্পীকাৰত এটাই এনাউন্স কৰি আছে কি ল'ৰা ছোৱালীক এডমিট আৰু আধাৰ কাৰ্ডটো লৈ যাব দিছে। সিহঁতে মানে মিছ কৰি আছে বাৰে বাৰে। যিখিনি নতুনকৈ দিছে সিহঁতে গম পোৱা নাই চাগে, যিবিলাকে পুৰণা আগৰ পৰা দি থকা সিহঁতে গম পায়। যিবিলাকে নতুনকৈ দিবলৈ আহিছে তেওঁলোকে হেৰি কৰিব, এডমিটখন আনিব, এইটো কম্পালচৰি এডমিট লাগিব, তাৰপিছত আধাৰ কাৰ্ড এখন লৈ আনিব। এই দুখন থাকিলে আপোনালোকৰ একো প্ৰব্লেম নহয়। এতিয়া বহুতো ল'ৰা ছোৱালী মই দেখিছোঁ সোমাই যায়, ওলাই আহিছে, সোমাই ওলাই আহিছে, সোমাই ওলাই আহিছে কৰি আছে। চ' এক্সপিৰিয়েঞ্চ থাকিব লাগে, মানে ইউটিউবত চালে পাই যায় এইবোৰ ন। চ' আপোনালোকে তেনেকৈ কৰিব। কোনোবা যদি চাই আছা SSC দিব লগা, আপোনালোকে প্লিজ এডমিট আৰু আধাৰ কাৰ্ড লৈ আনিব। বিন্দাছ সোমাব দিব, টেনশ্যন একো নাই।
ডাঙৰে ফাইনেলি আহিলে কেনেকুৱা হ'ল কেনেকুৱা হ'ল এনেকৈ দে কি এনেকুৱা অন পৰিছে নাই কেইটামান কৰিছে অঁ এইটো নাজানো আৰু তেওঁ কি হ'ব ৰিজনিংকেইটাতো হ'ব লাগে অঁ ভাল হৈছে ন ৰিজনিংকেইটা ৰিজনিং ষ্টান অহা নাই ন বাৰু বাৰু কি হ'ব আৰু চ' গাইছ লগৰটো ওলাই আহিলে এতিয়া আমি গৈ থাকিম আৰু ইয়াৰ পৰা লাহেকৈ বহুত টাইম ৰখিলোঁ 4টা বাজিলে চ' গাইছ ভিডিঅ'টো ইমানতে এণ্ডিং কৰিছোঁ ভিডিঅ' যদি চাই ভাল লাগিলে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু গাইছ আহোঁতে যিহেতু বহুত বেছি ভাগৰ লাগিলে এতিয়া আমাক কষ্টই লাগি আছে চ' একো নাথাকোঁ আৰু আমি গৈ থাকোঁ ব্লগ চগ নকৰোঁ আৰু চ' গাইছ ভিডিঅ' ইমানতে সমাপ্ত নেক্সট এটা ভিডিঅ'ত লগ পাম আজিলৈ টাটা বাই 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 কম টাৱাৰ বাই বাই দি দে বাই টাটা টাটা